ওং নমো ভাগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 7 এপ্ৰিল দেওবাৰ। আজি তিথি হৈছে চতুৰ্দশী তিথি আৰু চতুৰ্দশী তিথি থাকিব দিনৰ 2:18 লৈকে আৰু আজিৰ নক্ষত্ৰ হৈছে পূৰ্বা ভাদ্ৰপদ আৰু পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰ দিনৰ 11:22 লৈ থাকিব। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে কুম্ভ ৰাশি। আজিৰ শুভ সময় হৈছে 12:02 পৰা 12:48 লৈকে আৰু ৰাহু কাল 5:09 পৰা 6:43 লৈকে। আজি সূৰ্যোদয়ৰ সময় হৈছে 5:11 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:39। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আশে-পাশে ঘটি থকা ঘটনাবোৰৰ বাবে কিছু চিন্তা হ'ব পাৰে। বাস্তৱৰ প্ৰতি গুৰুত্ব নিদিয়াটোৱে মানসিক চাপৰ সৃষ্টি কৰিব। আৱেগিক অশান্তিৰ সৃষ্টি কৰা বস্তুবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক। টকাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। সমস্যা সমাধানৰ চেষ্টা কৰক। আপোনাৰ সহকৰ্মীসকলে আজি কেৰিয়াৰ সম্পৰ্কীয় কিছু চিন্তা আঁতৰোৱাত সহায় কৰিব। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত থকা ক্ষোভ আঁতৰি যাবলৈ কিছু সময় লাগিব। স্বাস্থ্যৰ উন্নতিৰ বাবে জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কোনো কাৰণত খৰখেদা নকৰিব। আপুনি নিজৰ সংকল্পত অটল থাকিব লাগিব। আপোনাৰ প্ৰচেষ্টা অসাৰ হ'বলৈ নিদিব। মানুহৰ সমালোচনাত গুৰুত্ব নিদিব। মানুহৰ বিৰোধিতাও বাঢ়িব, কিন্তু আপুনি নিজৰ কামত মনোনিৱেশ কৰিব লাগিব। সঠিক সময়ত সঠিকভাৱে সহায় পাব। বিপণনৰ সৈতে জড়িত নতুন পথ ব্যৱহাৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, তেতিয়াহে কামটো সম্প্ৰসাৰিত হ'ব। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত যোগাযোগ উন্নত কৰিবলৈ খং নিয়ন্ত্ৰণ কৰিব লাগিব। শৰীৰৰ বিষৰ সমস্যা বাঢ়িব। আৰামৰ প্ৰতি মনোযোগ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আশা অনুসৰি আপোনাৰ আলোচনা আগবাঢ়িলে আপুনি সুখী হ'ব। এই মুহূৰ্তত আপুনি সম্পূৰ্ণৰূপে নিজৰ জীৱনত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। কাৰোবাৰ পৰামৰ্শ বিবেচনা কৰি চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব। প্ৰগতিৰ গতি লেহেমীয়া হ'ব। টকাৰ লগত জড়িত চিন্তাবোৰ আঁতৰি যাব পাৰে। এতিয়াই ডাঙৰ কোনো ৰিস্ক নল'ব। যুৱক যুৱতীসকলে আশা কৰা মতে কাম পাব, যাৰ ফলত আৰ্থিক চিন্তা অলপ হ'লেও দূৰ হ'ব। প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত বিষয়বোৰত পৰিৱৰ্তন কৰিবলৈ আপুনি সাজু থাকিব। তথাপিও যাতে কোনো ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পেটৰ বিষৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ কথাবোৰ পৰীক্ষা কৰিহে সিদ্ধান্ত ল'ব লাগিব। আপুনি এতিয়ালৈকে হোৱা ব্যৰ্থতাসমূহ পুনৰীক্ষণ কৰিব লাগিব। আপুনি আপোনাৰ অভিজ্ঞতাৰ জৰিয়তে সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব, গতিকে পুৰণি কথাবোৰ বাৰে বাৰে নাভাবিব। কেৰিয়াৰ সম্পৰ্কীয় ভুল শুধৰণিৰ সুযোগ থাকিব। এতিয়াৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰক। প্ৰেম জীৱনৰ লগত জড়িত চিন্তা থাকিব পাৰে, কিন্তু ইয়াৰ সমাধান সোনকালে পোৱা যাব। টোপনিৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা আছে। জীৱনশৈলী সলনি কৰিবলৈ চেষ্টা কৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ আশা পূৰণ কৰাৰ সমান্তৰালকৈ হুলস্থুল হ'ব, কিন্তু সুখ পাব। ঘৰত অহৰহ আলহী চলাচল থাকিব। ইয়াৰ বাবে আপুনি হয়তো নতুন মানুহৰ লগত চিনাকি হ'ব। পুৰণি সম্পৰ্কবোৰ উন্নত কৰাৰ সুযোগ পালে গ্ৰহণ কৰক। নিজৰ অনুভৱবোৰ সঠিকভাৱে প্ৰকাশ কৰিব লাগিব। কেৰিয়াৰ সম্পৰ্কীয় বিষয়বোৰ গুৰুত্ব সহকাৰে ল'ব লাগিব। কামৰ গতি লেহেমীয়া হৈ থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে পৰিয়ালৰ সদস্যসকলৰ কথা ভাবিব। শাৰীৰিক দুৰ্বলতাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি জীৱনৰ নতুন আৰম্ভণি হ'ব পাৰে। নিজৰ সামৰ্থ্য অনুসৰি দায়িত্ব লওক। যিবোৰ কামে আপোনাক ভাগৰুৱা কৰি তোলে সেইবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব। আশা কৰা মতে আপোনাৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগিব। আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ সাজু হওক। এই সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ ভুল নকৰিব।
সম্পৰ্কৰ কোনো পৰিৱৰ্তন নহ'ব, কিন্তু এইটো চিন্তাৰ কাৰণ নহয়। পেটৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা আছে, ইয়াৰ ওজনত প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ব্যক্তিগত জীৱনৰ উত্থান পতনৰ প্ৰতি গুৰুত্ব দিব লাগিব। আপোনাৰ বাবে বেছিভাগ ধাৰণাৰে কাম কৰাটো সম্ভৱ হ'ব পাৰে। কোনো কামত খৰখেদা নকৰিব, সকলো সময় অনুযায়ী হৈ আছে। স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো চিন্তা নাইকিয়া হৈ যাব। এই মুহূৰ্তত যি কাম পাই আছে সেয়া গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ সংগী আৰু আপুনি একেলগে পৰিয়ালত ভাৰসাম্য আনিবলৈ চেষ্টা কৰিব। শৰীৰৰ বিষৰ সমস্যাৰ বাবে প্ৰকৃতিত খিংখিঙীয়াতা থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি জীৱনত ইতিবাচকতা বৃদ্ধি পোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ আৱেগ বাঢ়িব। বয়সস্থ কাৰোবাৰ লগত সংযোগ স্থাপন কৰিলে আপুনি অনুপ্ৰাণিত অনুভৱ কৰিব পাৰে। এই ব্যক্তিজনৰ পৰা আপুনি বহু কথা শিকিব পাৰিব। এই ব্যক্তিজন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিতও হ'ব, কিন্তু তেওঁৰ ওপৰত নিৰ্ভৰ নকৰিব। বন্ধু বান্ধৱীৰ লগত সম্পৰ্কৰ পৰিৱৰ্তন হ'ব পাৰে। উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা লোকসকলে বৃত্তি লাভ কৰিব। ইয়াৰ জৰিয়তে আগলৈ সিদ্ধান্ত লোৱাৰ সম্ভৱ হ'ব। বিবাহ সম্পৰ্কীয় সিদ্ধান্ত হঠাতে লোৱা হ'ব। শৰীৰৰ তাপ বৃদ্ধি হ'লে অস্বস্তিৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি কামৰ লগতে জিৰণি লোৱাটো গুৰুত্ব দিব লাগিব। বেছিভাগ কথাই আপোনাৰ চিন্তাধাৰাত প্ৰভাৱ পেলাব পাৰে। যদি আপুনি কামৰ প্ৰতি আগ্ৰহী নহয় তেন্তে বিৰতি লওক। কৰ্ম সম্পৰ্কীয় সমস্যা আনৰ বাবে হ'ব পাৰে। নিজৰ দুৰ্বলতা কাকো নক'ব। যোগাযোগৰ দক্ষতাত গুৰুত্ব দিব লাগিব, তেতিয়াহে সহকৰ্মী আৰু কৰ্ম সম্পৰ্কীয় লোকৰ সৈতে সংযোগ স্থাপন কৰাটো সহজ হৈ পৰিব। সম্পৰ্কৰ চিন্তা আনৰ আগত প্ৰকাশ নকৰিব। এই সম্পৰ্কত কিছু সময় দিয়াৰ প্ৰয়োজন আছে। গাঁঠিৰ বিষ হ'ব পাৰে আজি। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কঠিন সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আপুনি প্ৰচেষ্টা চলাব লাগিব। ঘনিষ্ঠ মানুহে বিৰোধিতা কৰিব পাৰে। ইয়াৰ বাবে মানসিক নিসংগতা স্থায়ী হৈ থাকিব। খৰচ আশা কৰাতকৈ বহু গুণ বেছি হ'ব পাৰে। পুৰণি পে'মেণ্ট লাভ কৰিলে সমস্যাৰ সমাধান হ'ব। ডাঙৰ ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। যুৱক যুৱতীসকলে কেৰিয়াৰৰ প্ৰতি নিষ্ঠা বৃদ্ধি কৰিব লাগিব। আশা কৰা মতে সুবিধা সহজে উপলব্ধ হ'ব। সম্পৰ্কৰ বাবে হোৱা চিন্তাবোৰ নাইকিয়া হৈ যাব। সংগী আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত হ'বলৈ আৰম্ভ কৰিব। মানসিক চাপে যাতে আপোনাৰ জীৱনশৈলী বা স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কামৰ গতি ত্বৰান্বিত কৰাৰ লগতে গুণগত মানৰ প্ৰতিও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অন্যথা কামটো পুনৰ কৰিব লাগিব। আপোনাৰ সময় গুৰুত্বপূৰ্ণ, কিন্তু দুৰ্বলতাৰ বাবে আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰিব নোৱাৰিব। আপোনাৰ মানসিক চাপ আৰু বৃদ্ধি পাব। আপোনাৰ চিন্তাধাৰা সমাধান কৰিবলৈ কাৰোবাৰ লগত আলোচনা কৰক। কেৰিয়াৰ সম্পৰ্কীয় লক্ষ্যৰ পৰিৱৰ্তন হ'ব। আজি সকলোতে নেতিবাচকতা অনুভৱ কৰিব। সম্পৰ্কৰ লগত জড়িত কোনো সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। মূৰৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কৰ্ম সম্পৰ্কীয় আগ্ৰহ বজাই ৰাখক। অনুশাসনৰ সৈতে কাম কৰিবলৈ চেষ্টা কৰি থাকিব। যিদৰে চেষ্টা কৰিব একেদৰে সফলতা লাভ কৰিব। সেয়ে কঠোৰ পৰিশ্ৰমৰ ওপৰত গুৰুত্ব দিব লাগিব। আপোনাৰ প্ৰতিযোগীৰ কাম কাজ নিৰীক্ষণ কৰক, তেতিয়াহে আপুনি আপোনাৰ ভুলবোৰ উপলব্ধি কৰিব। সম্পৰ্কৰ লগত জড়িত সমস্যা থাকিব পাৰে। যোগাসনৰ জৰিয়তে স্বাস্থ্য উন্নতি সাধন কৰিব লাগিব। খাদ্যৰ প্ৰতি সজাগ হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ।